হাই এভৰিৱান, ৰৈ বিনালে কোনে কোনে চলে বাৰু? আজি আমি চাই আহিলোঁ গোলাঘাটতে আৰু এয়া ঘূৰি আহি আমি মৰঙীতে সোমালোঁ। চ' আপোনালোকে দেখিয়ে থাকে মোৰ লগত ভিডিঅ' বনাই থকা বাজনী, প্ৰায়ভাগ দেখিয়ে থাকে ভিডিঅ'বোৰত। সিহঁতৰ আইতাকৰ ঘৰতে আজি আমি সোমালোঁ আৰু আইতাকহঁতে আমাক ভাত খাই আহিবলৈ ক'লে দেৰি হোৱা দেখি। চ' এয়া তাই ব্ৰইলাৰ মাংস বনাই আছে আৰু এয়া পনীৰ বনাইছে আৰু বাহিৰত হাঁহৰ মাংস বনাই আছে। এয়া হাঁহৰ মাংস বনাই আছে। কি কৈছা? এয়া মাংস জোল টেষ্ট কৰি আছো। জোলহে টেষ্ট কৰিছা নি? মাংস নিদিলে। মাংস খাব নাপায়। মাংস খাব নাপায় কাৰণে তাই জোলে টেষ্ট কৰিছে। আৰু এয়া এতিয়া বাৰীলৈ গৈছোঁ কলপাত কাটিবলৈ বুলি। আজি কলপাততে ভাত খাব লাগিব। কলপাতৰ ভাত খাই বাৰু আপোনালোকে কোনে কোনে ভাল পায়? ভাল লাগে, যিহেতু খানা খোৱা নিচিনাই লাগে আৰু বছৰটো যিহেতু শেষেই হ'বলৈ হ'ল আৰু অলপ দিন বাকী। চ' আজি হঠাতে আমাৰ খানাটো প্লেন বনিলে আৰু পটাপট আমি খানাটো বনাই পেলাই খাই পেলাই ঘৰো যাবগৈ লাগিব যিহেতু। আৰু এয়া আমাৰ খানা ৰেডি হৈ গ'ল। এয়া ব্ৰইলাৰ ফ্ৰাই বনাইছে আৰু পনীৰ আৰু এয়া হাঁহৰ মাংস সিফালে আৰু এয়া কুন্দুলি ভাজিছিলে আৰু এয়া পচলা জ্বলা ভাজি বনাইছিলে হাঁহৰ মাংসৰ লগত। আৰু এয়া আমি সকলো খাবলৈ বহিলোঁ এতিয়া আৰু সোনকালে আমি যিহেতু ঘৰ যাব লাগিব, বহুত ৰাতি হৈ গ'ল, 12টা বাজিলে ইয়াতে। চ' আজিলৈ বাই।